শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। নমো ভগবতী বাসুদেবায়। এই ঢোলটো কিবা আঁতৰি দিছোঁ এই ঢোলটো কিবা আঁতৰাই দিছোঁ সেইফালে দিছোঁ মই আঁতৰাই লৈ যাওঁ দিগদাৰ কৰিছোঁ চৰি যে জন্মদস্যায়তুৱন্নয়দিতৰতে তেনে ব্ৰহ্মহৃদয় আদি কবয়ে মুঞ্জন্তি यच्छुराय तेजोवर्मिदं यथा विनिमयो यत्तुति सग्रोमिषा धन्नास्येन सदा निरस्तकुहकं सत्यं परं धीमहि। धर्मपूजिता कैतववस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम्। श्रीमद्भागवते महामुनिकृते किंवा परमेश्वरः सद्रूर्हृदयवरुद्धते यत्किटिभिः सुशुभिः तत्क्षणा। निगमाकल्पतरो गलितं फलं सुखमुखादमृतादव संयुतं पीयता भागवतं रसवलयं मुहुर्मुहुरसिका भूमि भावुका। कृपालु गुरुमूर्ति बागबान्धव भকত বৈষ্ণৱ আই সমস্ত আপোনাৰ সমস্ত জনক আমি পুনশ্চ ভক্তিপূৰ্ণ সেৱাভাগী জনাই ক্ৰমশ চলাই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি পদলৈ আগবাঢ়িছোঁ। এই প্ৰভুৰ আগত পৰি আছে চাই চাই নেতৰৱা ননলো গোসায়। এ কৃষ্ণ পদ মিশ্ৰতুল হিৰগান ধাজত এ নাখাৰণ ভেজায় পবে
হিয়া হৃদয়তা এই যদি তারা ব্রহ্মরসে নিমগ্ন সদায় তাতো চিত্ত পুলক ঋষভ লকায় আনন্দ সম্ভৱ হৈয়া উদ্ৰ দৃষ্টি কৰি কৃষ্ণ মুখ পদ্ম সবে চাৱে নেত্ৰ ভৰি লোভী মনোৰথ পুনু অধু দৃষ্টি চাই ও দেখি কৃষ্ণ পাদ পদ্ম হৃদয়ে দিয়া ভুবন মোহন মূৰ্তি ধ্যানৰ বিষয় আজি হেচি মূৰ্তি মনে ভৈলা হাউদ গীতাঞ্জলি হুয়া অৱনত কৰি খাই এচুতি খুৰিমা কলৈলা হে মাধৱ কচা নিগদতি মুনি সব জগত নিমা এই ব্ৰহ্মৰূপে আমাৰ হাত ভৈলা প্ৰকাশ হি পুনুৱা সজনো হি কয় কৃপাময় আজি হেচি মূৰ্তি ধৰি ভৈলা উদয় আহো আমাৰ সাৰ কিনো ভাগ্য পৰ্যন্ত নয়নে প্ৰত্যেকে দেখিলো ভগৱন্ত তজুত পিতিয়ে দিলন্ত জিকাল শিকালে আমি লভিছো হৃদয় কিন্তু ব্ৰহ্মৰূপে সেয়া আছিল দলিখ আবেইটো মূৰ্তি দেখি ভৈলো ৰংগম যি ভগৱন্ত যে ভগৱন্ত যিটো হে ৰূপ আশা ধৰি সৰ্বক্ষণ ভক্ত কৱা নন্দ আশা কৰি তজু কৃপা গুণে লোভি শ্ৰৱণ কীৰ্তন হৃদয়ে তোমাক দেখা পাৱে মুনিগণ ভকত সৱৰ নাথ সুখ আতিশয় কহুৱা বেশবে তাক শুনা কৃপাময় একান্ত শৰণ হৈয়া তজু চৰণত শ্ৰৱণ কীৰ্তনে কৰে তাহাৰা সতত ভকতিৰ সত পূৰ্ণ হৈয়া থাকে হিয়া তুমি যদি মুকুতি প্ৰসাদ খানি দিয়া তভু তাক তাৰা সবে নকৰে আদৰ কি কহিব কথায়া ন ইন্দ্ৰাদ্ৰী পদৰ
আজি আমি অপৰাধ কৰিলো বিশ্বৰ, তাক বাবে নিবেদন কৰো দামোদৰ। আজি সীমা কৰি পূৰ্ব বয়সত আমাহাৰ কিঞ্চিতে কোনো ভুলে কপা। এতিয়া সিদ্ধগণে ভগৱন্ত প্ৰভুৰ এই দিব্য ৰূপ দৰ্শন পায়। তেওঁলোকৰ চকু পানীয়েদি, তেওঁলোকৰ চকুৱেদি ভক্তিৰ চকু পানী বৈ গৈছে যে তোমাৰ এই পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰূপটো আমি ধ্যানস্থ হৈ হৃদয়ত দৰ্শন কৰোঁ বহুত কষ্ট কৰি। আৰু সেই ৰূপটো আজি তুমি আমাৰ সন্মুখত আহি তুমি প্ৰকট হৈ আমাক দেখা দি দিছা। হে জগতৰ হৰি, তোমাৰ এই ৰূপৰ সীমা কোনে পাৰ কৰিব পাৰিব? কোনেনো কৈ শেষ কৰিব পাৰিব? তোমাৰ ইমানেই আনন্দময় সকলো তত্ত্বযুক্ত ৰূপ তুমি যে দৰ্শন দি আমাক যে ধন্য কৰিলা, আমি তোমাক কি বুলি সেৱা জনাম, কৃতজ্ঞতা জনাম? আমি সেই তেতিয়াই ব্ৰহ্মাৰ মানস পুত্ৰ হৈ জন্ম লৈ ইমান যুগ যুগান্তৰ শেষ হৈ গ'ল। হে হৰি, তোমাৰ ব্ৰহ্মময় হৰিৰ উপাসনা শ্ৰৱণ কীৰ্তনৰ আনন্দকে আমি গোটেই জীৱনে মৰণে সদায় আমি লৈ থকাৰ কাৰণে আমাৰ কোনোদিন ক'তো পাপ হোৱা নাছিলে। কিন্তু তোমাৰ এই ইমান সুন্দৰ ৰূপটো দৰ্শন কৰাৰ আগতেই আমাৰ দ্বাৰা পাপ সংঘটিত হৈ গ'ল। হয়নে বাৰু? যে পাপ যদি সংঘটিত হয় তেতিয়াহ'লে ঈশ্বৰ দৰ্শন হ'ব জানো? নহয়। হয়নে বাৰু? পাপৰ যদি ভাগি হয় তেতিয়াহ'লে ঈশ্বৰ দৰ্শন নহ'ব। এতিয়া সিদ্ধগণে কৰা এই ক্ৰোধ আৰু অভিশাপৰ যোগেদি যিকণ পাপ হৈছে, সেইকণ তেওঁলোকে জন্ম জন্মান্তৰে সাধন কৰি থকা যিমানখিনি পুণ্য, সেই পুণ্যখিনিৰ লগত তিনি নগণ্য। তেওঁলোকৰ সঞ্চিত পুণ্যখিনিতকে সেই ক্ষণেক সময়ত হোৱা ক্ৰোধৰ বশৱৰ্তী হৈ অভিসম্পাত দিয়া তেওঁলোকৰ যি পাপ সংঘটিত হৈছে বুলি ভাবিছে, সেই পাপৰ পৰিমাণটো তেনেই নগণ্য। এতিয়া পাপ পুণ্যৰ বিচাৰ কোনে কৰে? পাপ পুণ্যৰ বিচাৰ পৰমাত্মাই কৰে। ধৰ্মৰ ৰজা যমে কৰে, যমদণ্ড ধৰি আছে। হয়নে বাৰু? কিন্তু ভাগৱতৰ ষষ্ঠ স্কন্ধত আকৌ তাকো প্ৰমাণ কৰি দেখুৱালে। বোলে কি? বোলে পাপ পুণ্য বিচাৰ কৰা মোৰো অধিকাৰ নাই। যমে সেইটো স্বীকাৰ কৰিছে। বোলে মই ধৰ্ম ৰাজ্যখনত ধৰ্ম ৰক্ষাৰ কাৰণে মোক ৰজা পাতি থৈছে কাৰণে তেওঁ আজ্ঞা মানি মই কাৰ্য সম্পাদন কৰি আছো, কিন্তু সেইবিলাকত মোৰো হাত নাই। কাৰ হাত আছে? পৰম প্ৰভুৰহে হাত আছে। দেৱতা ইন্দ্ৰই ভয়ত তস্ত্ৰমান হৈ লগৰ দেৱতাবিলাকক সংগত লৈ ব্ৰহ্মলোক পালেগে। কিয় পালেগে? যে স্বৰ্গখন অন্ধকাৰে ঢাকি পেলাইছে। চন্দ্ৰ আৰু সূৰ্যৰ পোহৰ কমি গৈছে। কি হৈছে? দিতিৰ গৰ্ভ যেতিয়াই বাঢ়িবলৈ ল'লে। যদি গৰ্ভত সন্তানৰ আকাৰ বাহুতেই যদি গোটেইখন অন্ধকাৰ হয়, তেতিয়াহ'লে তেওঁলোক ভূমিষ্ঠ হ'বলৈ হ'লে আমি ক'ত থাকিম? ক'ত শৰণ ল'লেগে? ব্ৰহ্মাক শৰণ ল'লেগে। ব্ৰহ্মাই এই গোটেই বস্তুটোৰ উৎপত্তি ক'ৰ পৰা কেনেকে হৈছে ইন্দ্ৰক গোটেই কথাখিনি বুজাই কৈ দিছে। তথাপিতো অজ্ঞানী ইন্দ্ৰই বুজি নাপালে। মানে বাৰু দৈত্যবিলাকক সদায় শত্ৰু জ্ঞানী কৰি থাকিলে, কোনোদিন ভকত জ্ঞান কৰিবলৈ নিশিকিলে। সেইটো কাৰণে শত্ৰু মিত্ৰ ভেদ ভাৱবিলাক স্বৰ্গৰ ৰজাজনৰ মনত সদায় থাকে কাৰণেই
স্বৰ্গৰ ৰজা ইন্দ্ৰ সদায় দুখিত ভাগৱত শাস্ত্ৰটো পাব ইন্দ্ৰই যিমানখিনি ভুল কৰিছে অন্য কোনো দেৱতাই সিমানখিনি ভুল কৰা নাই হয়নে বৃহস্পতি গুৰুক অপমান কৰিলে গুৰু অন্তৰ্ধান হৈ দিলে তেওঁতকৈ বয়সত বহুত কনিষ্ঠ বিশ্বৰূপক গুৰু হিচাপে মানিলে বিশ্বৰূপ হ'ল 3 গুণৰ গুৰু তেওঁ দেৱতা দৈত্য অসুৰ সকলোকে গুৰুৱে সমানে চায় সেইটো কাৰণে যজ্ঞৰ ভাগ দৈত্যটো দিয়ে দেৱতাকো দিয়ে যজ্ঞৰ ভাগ দৈত্যকো দিয়াৰ কাৰণে আকৌ বিশ্বৰূপক বধ কৰিলে ইন্দ্ৰই তা বিশ্বৰূপক যেতিয়া বধ কৰিলে গুৰুবধৰ পাপটো কিমান ডাঙৰ পাপৰূপী চাণ্ডালিনীয়ে ইন্দ্ৰক খাবলৈ মুখ মেলি খেদি আহিলে এই বৰ্জ্য মাৰিছে অস্ত্ৰ মাৰিছে শস্ত্ৰ মাৰিছে ঐ ইন্দ্ৰৰ সেইবিলাক চব চৰাই পাখি নিচিনা হৈ গৈছে চাণ্ডালিনীৰ পাপ মুখৰ ওচৰত ইন্দ্ৰৰ একো অস্ত্ৰৰে একো কাম নাই জুই হৈ লেলিহান শিখা হৈ ইন্দ্ৰক খাবলৈ আহিছে তাই ইন্দ্ৰই ভাবিলে যে এইবাৰ আৰু মোৰ ৰক্ষা নাই কি কৰিলেগে মহাবৈষ্ণৱ শিৱৰ ওচৰ পালেগে প্ৰথমতে ব্ৰহ্মাৰ ওচৰলৈ গৈছিলে এইবাৰ এজন বৈষ্ণৱ কোন শিৱ শিৱৰ ওচৰলৈ গ'লে তে শিৱই ইন্দ্ৰক ক'লে তোমাৰ পাপ বহুত হৈছে তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব লাগিব বোলে কি প্ৰায়শ্চিত্ত কৰিব লাগিব মোক হে মহাদেৱ মোক কওক বোলে জলত ডুব মাৰি পদ্মৰ নলিকাত তুমি প্ৰৱেশ কৰি পদ্মৰ নলিকাৰ মাজত তুমি বাস কৰি 100 বছৰ বিষ্ণুৰ নাম জপ কৰি থাকিব লাগিব এই সহস্ৰ বৰিষ মানে আছিল যুগত ধ্যানে এ আখি তুমি পুছিলাই আমাক এ গাঁৱে ভস্ম জটা ধৰি সেই অনেকত পইচা কৰি আউৰ তুমি আৰাধা ব্ৰহ্মাই ইন্দ্ৰক বৈকুণ্ঠ দৰ্শন কৰাই দিলে এই পাৰিষদ কেইজনে মানৱ পুত্ৰ কেইজনে বৈকুণ্ঠত গৈ কেনেকে বিষ্ণু শ্যাম সুন্দৰ ৰূপ দৰ্শন পায় বিষ্ণুক অভিনন্দন কৰি আশীৰ্বাদ লৈ আহিছে সেই কথাও বুজাই ক'লে ইন্দ্ৰৰ এখন কাণে সোমাই সিখন কাণে ওলাই গুচি যায় হয়নে বাৰু কিন্তু ইন্দ্ৰটো এজন ভকত হয়নে কিয় এইখিনি আমাক কৰি দেখাইছে হয়নে আমি তত্ত্বগতভাৱে যদি চাওঁ আমাৰ ইন্দ্ৰ হ'ল আমাৰ মনটো মন ইন্দ্ৰ হয়নে এই মন ইন্দ্ৰই কামবিলাক পাৰ্থিৱ কামবিলাক কাৰ দ্বাৰা কৰে হাত দুখনৰ দ্বাৰা কৰে বিশেষত যদিও জ্ঞান ইন্দ্ৰিয়বিলাকে চকুৰে চোৱা কাণেৰে শুনা হয়নে বাৰু জিভাৰে বা মুখেৰে কোৱা এইবিলাক যদিও কৰে পাৰ্থিৱ কামবিলাক আমাৰ দুখন হাতেৰে কৰা হয় হয়নে বাৰু সেইটো কাৰণে ইন্দ্ৰক ক'ত স্থান দিছে আমাৰ দুটা বাহুত স্থান দিছে ইন্দ্ৰৰ স্থান আমাৰ বাহুত এই বাহু দুটাই সদায় কাৰ্য সম্পাদন কৰিব বিচাৰে কিহৰ কাৰণে এই দেহটোৰ মনটোৰ সুখৰ কাৰণে তো সুখৰ কামনাটোকে কোৱা হ'ল স্বৰ্গ গতিকে এই মহাবৈষ্ণৱ শিৱয়ো ক'লে পদ্মৰ নলিকাত তুমি সোমাই সহস্ৰ বছৰ তুমি বিষ্ণুৰ নাম জপ কৰিব লাগিব এতিয়া পাপৰ কাৰণে অগ্নি কি ভগৱান বিষ্ণুৰ নাম তে ইন্দ্ৰই নাম জপ কৰিলে নাম জপ কৰিলত কি হ'ল চাণ্ডালিনীক মহাবৈষ্ণৱ শিৱই ক'লে হেৰৌ চাণ্ডালিনী এই ইন্দ্ৰই আহি মোক শৰণ লৈছে আশ্ৰয় দিছে মই আশ্ৰয় যিজনক লয় তেওঁক শুদ্ধ কৰিবৰ কাৰণে মই কিছুমান উপদেশ দিওঁ
গতিকে তেওঁ সহস্ৰ বছৰ পদুমৰ নলিকাত প্ৰৱেশ কৰি তেওঁ বিষ্ণুৰ নাম জপ কৰিলে। বিষ্ণু নাম জপ কৰোঁতেও চান্দালীয়ে মুখ মেলি ৰৈ আছে, ইন্দ্ৰ ওলালে খাম বুলি। তেতিয়া মহাবৈষ্ণৱ শিৱই ক'লে, তুমি সেই উত্তৰ দিশলৈ গৈ যোৱা, তাত থাকাকে যোৱা। যিসকলে পাপ কৰিব, হৰিত ভকতি নকৰিব, ঈশ্বৰত বিশ্বাস নকৰিব, তুমি সেই সকলোকে খাই থাকিবা। জেগা এটা দিলে আৰু ৰাম ভোগ একান্ত শৰণ হোয়া তজু চৰণ এ শ্ৰৱণ কীৰ্তন কৰে হে তাহাৰা সত। হে ৰাম ভকতিৰ সত পুণ্য হোয়া থাকে হিয়া, এ তুমি যদি মুকুতি প্ৰসাদ খানি দিয়া, এ তভুতা কটাৰা সমে নকৰে আদৰ, কি কহিব কথা আনৰ ইন্দ্ৰাদি প্ৰদৰ। হে আজি আমি অপৰাধ কৰিলো বিশ্বৰ, তাক বাবে নিবেদন কৰো দামোদৰ। এ আজি সীমা কৰি পূৰ্ব বয়সত বাপ, আমাৰ কিঞ্চিতে কোনো ভৈলে কপাপ। ইমান যুগ হ'ল আমাক তুমি জন্ম দিয়া, হে হৰি, আমাৰ ক'তো মনত নাথাকিল আমি কিবা অকণমান পাপ আচৰণ কৰিছো বুলি, কিন্তু তোমাৰ দ্বাৰত আহি আমাৰ কি হৈ গ'ল বাৰু? হে ৰাম আজি কোনো দুৰ্ঘুৰসী জিল পাপচয়, হে ৰাম যিহেতু সপিলত যো ভকত দুতয়, অ এহি পাপে ঘোৰ নৰকত জন্ম হগ, কিন্তু পাদ পদ্ম মাত চিতে চিন্তি ৰোগ। হে বিঘ্নি কোন গণি ৰমি থাকো কষত, এ ভ্ৰমৰে পুষ্পত ৰমি থাকে যেন মন। যদি তজু গুণে বাইকে অলংকিত হয়, এ যেন তজু পদ তলে তুলসী শুভ। ডিঙিত তুলসী মালা পিন্ধিবলৈ আমাক কোৱা নাই, কি কৰিবলৈ কৈছে? তুলসীৰ সুগন্ধিটো তত্ত্ব। যি বস্তুৰ গুণ 100টাতকৈ বেছি তাক কোৱা হয় তুলসী, হয়নে বাৰু? এতিয়া তুলসীৰ 100টা গুণ আছে বুলি কৈছে, হয়নে বাৰু? এতিয়া ভগৱানৰ নামৰ কিমান মহিমা আছে, তুলসী নামৰ লগত তুলনা হ'ব জানো? নহয়। ভগৱন্তৰ নামৰ মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে কৃষ্ণ। গতিকে আচল তুলসী কি? আচল তুলসী হ'ল ভগৱান কৃষ্ণৰ অৰুণ চৰণ। তেওঁৰ চৰণ আমি চিন্তা কৰিব লাগিব, আৰু চৰণ চিন্তা কৰিবলৈ হ'লে আমি নিজক শুদ্ধ কৰি ল'ব লাগিব, হয়নে বাৰু? গতিকে আমি আমাৰ আগৰ বলছবিলাকক কি কৰা যায়? নাক ফুটাই নাকি লগাই দিয়া হয় চাবচোন, নহ'লে কি হয়? তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, হয়নে বাৰু?
গতিকে আমাৰ এই ইন্দ্ৰিয় কেইটাইও একেবাৰে নাকি নোপোৱা বলধৰ নিচিনা বিৰাট শক্তিশালী সিহঁতি ক'ত গৈ কেতিয়া অঘটন ঘটাব তাৰ একো ঠিক নাই সেইটো কাৰণে সিহঁতক কি কৰিব লাগিব এই ইন্দ্ৰিয় কেইটাক নাকি উঠাই দিব লাগিব কেনেকে আমি শৰণ ল'ব লাগিব নহয় নহয় আমি শৰণ ল'ব লাগিব শৰণ লৈ শুদ্ধভাৱে হৰিক আমি ভজিব লাগিব এনে শৰণ ভাগ লৈ থলেই নহ'ব হয়নে বাৰু শৰণ নিয়াজনৰ যিখিনি শৰণ কালৰ পৰা গুৰুৰ কৃপাত যিখিনি ঐশ্বৰিক বা ঈশ্বৰ সংস্কাৰ তেওঁ পাইছে সেইখিনি সদায় তেওঁ পালন কৰি যাব লাগিব নহয় সেইটো শৰণ মানে আশ্ৰয় গতিকে শুদ্ধ বস্তুত যদি আশ্ৰয় নহয় আমাৰ এইকেইটাক কোনে চম্ভালিব পাৰিব ইন্দ্ৰিয়কেইটাক লৈ সেইটোকে কৈছো তাৰমানে ইন্দ্ৰিয়কেইটাই টানি আজৰি নি আমাক ক'ত পেলাবগে তাৰ ঠিক নাই নহয়নে বাৰু দমন হ'ব আৰু গীতা শাস্ত্ৰ ভাগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিলে যে তুমি মোক যদি ভক্তি কৰিবলৈ বিচাৰিছা হে অৰ্জুন তুমি মোৰ নাম গুণ যশ শ্ৰৱণ কীৰ্তন কৰিলেই হ'ব কিন্তু তোমাৰ ইন্দ্ৰিয়কেইটা বৰ দুৰ্জয় এই ইন্দ্ৰিয়কেইটাক তুমি বশ কৰিব লাগিব জিনিব পাৰিব লাগিব তেতিয়া অৰ্জুনে কান্দি কান্দি কৈছে হে হৰি মই চব কৰিব পাৰিম তোমাৰ নাম লৈ তোমাৰ গুণ গাই তোমাৰ যশ কীৰ্তন কৰি মই নৃত্য কৰি থাকিব পাৰিম কিন্তু মই এই ইন্দ্ৰিয়কেইটাক কেনেকে দমন কৰিম যদি দমন নহয় লৈও বাচি লৈও মুঠ শৰণ এতিয়া মই পোহৰটো মহিয়া লাগে ধুনীয়াকৈ নহয় অৰ্জুন সন্মান হৈছে অৰ্জুন কোন অৰ্জুন আমি জীৱবিলাক জীৱ আত্মাবিলাকে অৰ্জুন পৰীক্ষিত নহয় নে বাৰু অৰ্জুন ৰূপী জীৱ আত্মা হয়নে নহয় কৃষ্ণ ৰূপী পৰমাত্মা পৰমাত্মাই আমাক পৰম সংস্কাৰটো গীতাত দিছে ভাগৱতত দিছে হয়নে বাৰু এতিয়া আমাক কৈছে যে মোক মুঠ শৰণ লৈ মোক ভজিবলৈ হলে ইন্দ্ৰিয়কেইটাক সংযম কৰিব লাগিব হয়নে বাৰু সেইটো কাৰণে ভকতে য'তে ত'তে আহাৰ নাখায় হয়নে বৰ 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 ৰংচঙীয়া বস্ত্ৰ পৰিধান নকৰে হয়নে বাৰু আৰু বৰ জাক জমকীয়া আৱেশ গ্ৰহণ নকৰে হয়নে বাৰু তেওঁলোকে সদায় এটা শালীন আৰু মৰ্যাদা সম্পন্ন এটা স্থিতিত থাকে আমি সেইটো দেখিছো হয়নে বাৰু এতিয়া এই অৰ্জুনক তেতিয়া কৃষ্ণই গলে যে কথাটো তুমি টান বুলি কৈছা তুমি কৰি চাইছা জানো হয়নে কৃষ্ণই কৈছে যে স্বভাৱতে ইন্দ্ৰিয় বশ হোৱে ধনঞ্জয় তুমি ইন্দ্ৰিয়কেইটাক বশ কৰিবলৈ অনুশীলন কৰি কৰি সেইটো তোমাৰ কি হ'ব লাগিব অভ্যাস কৰিব লাগিব অভ্যাসৰ পিছত সি স্বভাৱ হৈ যাব যেতিয়া তোমাৰ এই ইন্দ্ৰিয়কেইটা স্বভাৱত পৰিণত হৈ যাব নহয় তোমাৰ এই ইন্দ্ৰিয়কেইটাৰ কাম ক্ৰোধ লোভ মোহ এইবিলাক দমন হৈ যাব এতিয়া ভাগৱত শাস্ত্ৰত আমাক এই ভকতিৰ সংস্কাৰখিনি আমাক আগবঢ়াইছে হে ৰাম এহি পাপে ঘূৰ নৰকত জন্ম হৌগ এ কিন্তু পাদ পদ্ম মাত চিতে চিন্তি ৰোক এ বিঘ্নি ক্ষুণ গণিৰ মি থাকু কষত
ভ্ৰমৰে পুষ্পতৰমি থাকে যে নম যদি তজু গুণে বাক্য অলংকিত হয় এ যেন তজু পদতলে তুলসী শোভয় এ কৰ্ণ ভৰি থাকে যে বে তজু যশস্যই এতেবে জৈতে তৈতে জন্ম হওক কৃপাময় এ কীতাৰ্থ ভৈলো আমি বোলো নিষ্ঠ কৰি এ জাতু তজু ৰূপ দেখিলো চকু ভৰি এ নমো নমো বিপুল কীৰ্তি মহেশ্বৰ এ নমো নমো ভগৱন্ত ইষ্টদেৱ জগতৰ পৰম অসাধু যেতো ভকতি বৰ্জিত এ তাত তুমি কদাচিতো নুহিকা বেকত হে আমাক কি পায়ে তুমি ভৈলা হাউদৈ এ নমো নমো প্ৰাণনাথ দেৱ কৃপাময় হে নিগদতে বমা শুনে মোক দেৱগণ এই মতে মুনি সবে কৰিলা বৰ্ণন এ পাছে তা সম্বাৰ বাক্য অভিনন্দা কৰি মেঘৰ গৰ্জনে মাতি লন্ত দেৱ হৰি এ বদতি বৈকুণ্ঠ নাথ শুনা সিদ্ধ ছয় হে নমো পাৰিষদ জয় আউৰ বিজয় হে বদতি বৈকুণ্ঠ নাথ শুনা সিদ্ধ ছয় মোৰ পাৰিষদ জয় আউৰ বিজয় ইটো দৈ মোক আজি বহু কদৰ্থিল কি বুলি কৈছে আজি মোক ইহঁত দুজনে খুব ককৰ্থনা কৰিলে শ্ৰীহৰি কিবা কৈছিলে জানো জয় বিজয় শ্ৰীহৰি কিবা কৈছিলে জানো নাই কোৱা কাক কৈছিলে সিদ্ধ কেইজনক কৈছিলে হয়নে বাৰু আমাক শিকাইছে এই শিক্ষা ভাগৱত শাস্ত্ৰই আমাক দিছে আমি ভক্তি মাৰ্গলৈ আহি গুৰুজনাৰ যি একান্ত ৰহস্য ভকতি এই ভকতি আমি প্ৰতিপালন কৰি হয়নে আমি যদি ভকত বৈষ্ণৱক তিৰস্কাৰ কৰোঁ বেয়াকে কওঁ হয়নে তেতিয়াহ'লে কাক তিৰস্কাৰ কৰা হ'ব হৰিক তিৰস্কাৰ কৰা হ'ব গতিকে আমি যাতে এই পাঠ শ্ৰৱণ কীৰ্তন কৰি সেই কথাষাৰ আমি সদায় হৃদয়ত ৰাখোঁ হয়নে যে যদি প্ৰয়োজনত কিবা বেয়াকে ক'ব লগা হয় তেতিয়াহ'লে মৌনব্ৰতকে পালন কৰিব লাগে হয়নে বাৰু কেতিয়াবা টিঙিচকে নামানে জানো হা মাৰে যে সেই সময়ত ভকত বৈষ্ণৱক কেতিয়াও বেয়াকে ক'ব নেলাগে সেই দুখ কিন্তু কেতিয়াও কোনেও খণ্ডন কৰিব নোৱাৰে হে ৰাম ইটো দুই মোক আজি বহু কদৰ্থিল হে জাতু তোমাক বেত বাৰীৰে ঠেলিল হে বিহিলা দণ্ড যিটো ইটো দুহান্তৰ ভৈলে ক উত্তম শাস্তি সন্মত মুহুৰ এতিয়া ঈশ্বৰে কি বুলি স্বীকাৰ কৰিছে চব ভগৱানে কাৰোবাৰ পক্ষ লয় জানো ভগৱন্তই নাপায় নক'ব ন ভগৱন্তই কাৰো কেতিয়াও পক্ষ নলয় ভগৱন্তই সদায় পক্ষ এটাই লয় সেইটোৱেই হ'ল সত্য সেইটোৱেই হ'ল ন্যায় সেইটোৱেই হ'ল ধৰ্ম হয়নে ভগৱন্তই সদায় সত্য ন্যায় আৰু ধৰ্ম সেইটো পক্ষহে লয়
ভগৱন্তই অন্যায় অধৰ্ম তাৰ পক্ষ কোনোদিন ক'তো লোৱা দেখা নাই আমি বা দেখুওৱা নাই তেওঁ অৱতাৰবিলাকতো নলয় হে ৰাম মুহুৰ পৰম দেৱ যিহেতু বাহ্মণ এতেকে তোৰাক মই কৰোঁ প্ৰাৰ্থন এ যদি বোলা তজু অপৰাধ নাহি আত তাৰতে বেহেতু কহো শুনিও সাক্ষাৎ হে সিদ্ধগণ মই ঈশ্বৰ কিন্তু মোৰ পৰম দেৱ কোন তোমালোকে জানি লোৱা মোৰ পৰম দেৱ হ'ল ব্ৰাহ্মণসকল কোনসকল ব্ৰাহ্মণ যিসকল ব্ৰাহ্মণৰ মুখত ৰাম নাম ৰূপী অগ্নি আছে বেদৰ সামবেদৰ ঈশ্বৰ তত্বৰ মন্ত্ৰৰূপী যিসকলৰ মুখত সদায় ভগৱন্তৰ নাম বস্তুৰূপী অমৃত আছে সেই ব্ৰাহ্মণসকল কাৰ দেৱতা বুলি ক'লে ভগৱন্ত বিষ্ণুৱে ক'লে সেইসকল মোৰো দেৱতা এটা পৰম প্ৰভুৱে দেৱতা জ্ঞান যাক কৰে তেনে ব্ৰাহ্মণ বা তেনে বৈষ্ণৱ তেনে ভকতক আমি যদি ঈশ্বৰ জ্ঞান নকৰোঁ তেতিয়াহ'লে আমাৰ ভক্তি নষ্ট হ'ব বা অপৰাধ হ'ব এই মূৰ ভিতয় অপৰাধ কৰিলে কজত এ আপুনি কৰিলো হে ন মানিলো মনত ঈশ্বৰে নিজকে কিমান লঘিমা কৰি দেখুৱালে চাওক সেইকেইজন মোৰ ভিত্ত আছিলে দাস আছিলে মোৰ সেৱক আছিলে সেই সিদ্ধগণ মোৰ দাসে কৰা যি দুখ আৰু অপৰাধ সেয়া মোৰ অপৰাধ মই তোমালোকক অকল দৰ্শন দি আনন্দ দিবলৈ অহাই নহয় তোমালোকৰ ওচৰত মোৰ যি সিদ্ধ হৈছে মই তাকো বেকত কৰিবলৈ আহিছোঁ নেবাৰু হে ৰাম ভিতু পাপ কৰিলে যাহাৰ নাম কয় তাৰ কীৰ্তি আসম্বাত কুষ্ঠৰ আলয় ভিত্তই যদি কেনেবাকৈ অপৰাধ কৰে তেতিয়াহ'লে স্বামীৰ দুৰ্য হয় হে আৰু মোক নিৰ্মল শস্যা শুনিয়াতি এ চাণ্ডাল পৰ্যন্ত শুদ্ধ হুৱে খব জাতি এ মই হেন মই তোমাৰ অনুগ্ৰহে থাকি এ লভিলো পৰম কীৰ্তি জগতকে ঢাকি হে ৰাম এতেকে তোমাৰ জীৱা দুহক চিন্তয় মূৰ চকে বাহু তাৰ কাটিব নিশ্চয় তেলা সমস্ত সমস্ত ভগৱন্ত প্ৰভুৱে বৈকুণ্ঠ ধামত লীলা কৰিছে কিয় তেখেতে এনে অমৃতময় লীলা কৰিছে এইটো ৰাখিব পৰা নাই আচলতে তেখেতে মহাহৰিয়ে এনে অমৃতময় লীলা বৈকুণ্ঠ ধামত এইটো কাৰণেই কৰিছে যে ভগৱন্তক ভজনা কৰা ভকত বৈষ্ণৱসকল যাতে শুদ্ধ সদাচাৰী হয় তেওঁলোকৰ যাতে ক্ৰোধ জেদ ৰাগ অহংকাৰ এইবিলাক যাতে তেওঁলোকে কি কৰিব পাৰে দমন কৰিবলৈ অনুশীলন কৰিব পাৰে সেইটো কাৰণে তেওঁ এই লীলা কৰিছে আৰু এই লীলা যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে হৰিয়ে কৈছে ইয়াৰ পৰা মহাপুণ্যৰ ভাগো লাভ হ'ব হে ৰাম চৰণৰ হে যাহাৰ সেৱায়ে গুণ লভিলো বিচিত হে চৰণৰ ৰেণু যাৰ কৰয় পবিত্ৰ কি বুলি কৈছে হে যাহাৰ সেৱায়ে গুণ লভিল বিচিত্ৰ চৰণৰ ৰেণু যাৰ কৰয় পবিত্ৰ কি বুলি কৈছে যে তোমালোক ইমান শুদ্ধ আৰু পবিত্ৰ হে সিদ্ধগণ তোমালোকৰ চৰণৰ সেৱাৰ ভাগ যদি ময়ো লওঁ মোৰো আনন্দ লাভ হয় আৰু কি বুলি কৈছে যে মই এক বিচিত্ৰ
ঐশ্বৰিক গুণ লাভ কৰিলোঁ। কি গুণ লাভ কৰিলোঁ? যে মোৰ দ্বাৰপাল কিজনে যদিও তোমালোকক প্ৰহাৰ কৰিছিলে, এই প্ৰহাৰ কিন্তু তোমালোকক কৰা নাই। কাক কৰিলে? মোকেই কৰিলে। হে ৰাম মিষ্ঠানে থাকন্ত লক্ষ্মী নেৰন্ত সদায়, হে ব্ৰহ্মা দিও যাৰ কটাই খক সদা চাই, হে হেন বামনক যিটো কৰে অৱমান, যদি লোক পালে তাকো কৰিবা নিৰ্জান, যি হব বামন মোৰ নিষ্কাম ভক, এ তুষ্ট মনে থাকে মুত অৰ্পি কৰ্মযত, এ চিনি ঘিত পায়স মিশ্ৰিত অনচয়, তুলিয়া আনন্দে ৰস ছবিয়া পৰয়, তাকতা সম্বাৰ মুখে ভুঞ্জু যে নমত, অসীমত দীপিতি নুহু অগ্নিৰ মুখত। পৰম প্ৰভুৱে সিদ্ধগণক ক'লে যে যিসকল ব্ৰাহ্মণ নিষ্কাম, যিসকল ব্ৰাহ্মণৰ কায় বাক্য মন ভিতৰ বাহিৰ সকলো শুদ্ধ আৰু পবিত্ৰ, সেই ব্ৰাহ্মণ দেৱতাসকল তেওঁলোকে ঘৃত মানে ঘি মানে বাৰু পায়স, চিনি ঘিত পায়স মিশ্ৰিত অন্নচয় মানে বাৰু চিনি ঘিত পায়স মিশ্ৰিত অন্নচয় মানে বস্তুকেইটা দেখাত গুণময়, কিন্তু ইয়াত তত্ত্ব অৰ্থত কৈছে। চিনি মানে কি? চিনি মানে মুখৰ মধুৰ কথা বাৰ্তা। গম পাইছে নহয়? আমি খোৱা চেনিটো কথা কোৱা নাই, বাক্য অত্যন্ত মধুৰ হ'ব লাগিব, যিজনৰ বাক্য অত্যন্ত মধুৰ। আৰু কি বুলি কৈছে? ঘৃত। ঘৃত মানে কি? যিজনে কায় বাক্য মন সকলো শুদ্ধ কৰি ৰাখিছে, যিজন কি? যিজন শুদ্ধত অগ্নিৰ দৰে হৈ আছে। ঘৃতটো কিহৰ তত্ত্ব? ঘৃতটোত শলিতাডাল দি দিলে চাকি গছ জ্বলাই দিব পাৰি। গতিকে বাহিৰ ভিতৰ ইমান শুদ্ধ হৈ থাকিব লাগিব ব্ৰাহ্মণজনৰ, কি হৈ থাকিব লাগিব? যে তেওঁ স্বভাৱ চৰিত্ৰ আচৰণ গাখীৰত মুঠি মুঠি গৰম কৰি ঘি যিদৰে নিৰ্মাণ কৰা হয়, সকলো বেয়াৰ পৰা মুক্ত হৈ তেওঁ বাহিৰ ভিতৰ সকলো শুদ্ধ হৈ তেওঁ ঘৃতৰ দৰে শুদ্ধ হ'ব লাগিব। সেইটো অৰ্থতে কৈছে ঘৃত মানে পায়স মানে কি? পায়স মানে পবিত্ৰতা, যিটো বস্তু হৰিক অৰ্পণা কৰি দিয়া হয়, সেই অৰ্থত কৈছে কথাখিনি। ইয়াক গুণময় আমাৰ বস্তুৰ ৰূপত কথাখিনি যদিও বুজাইছে, ভাগৱত শাস্ত্ৰতে কথাই কি ৰূপ লৈছে? তত্ত্ব ৰূপ লৈছে। হে ৰাম তাকতা সম্বাৰ মুখে ভুঞ্জু যে নমত, এ সীমত তিপিতি নুহু অগ্নিৰ মুখত, হে ৰাম মোৰ পদ জল হৰে সমেতি জগত, হে পবিত্ৰ শৰয় সত্যে পৰম পাপত, হে হেন মই শিৰে ধৰো হে বিপদ ধূলা, হে আনুকালে ক্ষমা নকৰিবে ক্ষমা। কিমান মহিমা তেওঁ ভকতত থৈছে আমি অনুভৱ কৰিব লাগিব। ভগৱানে তেওঁক যদি কেনেবাকে গালি পাৰে কি কৰিব? তেওঁক হিয়া উজাৰি দি দিব। ভগৱানক গালি পাৰিলে ভগৱানে অপৰাধ নধৰে, তাৰ প্ৰমাণ দেখুৱাইছে। কোনে গালি পাৰিছে? এই জয় বিজয়ে যেতিয়া হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু হৈ জন্ম ল'ব, অকল ভগৱানকেই গালি পাৰিব মানে বাৰু। তাৰ পাছতো আকৌ দন্তবক্ৰ আৰু শিশুপাল হৈ যেতিয়া জন্ম ল'ব,
তেতিয়া অকল কৃষ্ণকেই গালি পাৰিব হয়নে আৰু যেতিয়া ৰাৱণ আৰু কুম্ভকৰ্ণ হৈ জন্ম ল'ব তেতিয়া মহাহৰি ভাৰ্যাকো হৰণ কৰিব হয়নে বাৰু শিশুকালে গালি পাৰ কাৰণে ভগৱন্তে চক্ৰ দি মহিমাটো দেখালে মোক গালি পৰা নাই মোক কীৰ্তনে কৰিলি নিজেই গুচিছে নহয় মোক গালি পোৱা নাই তই মোৰ কীৰ্তনহে কৰিলি হয়নে বাৰু হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপ দহু দিশে ভাগি তাৰ ৰাজসুই যজ্ঞৰ আচল বেদস্তুতি অথবা বেদমন্ত্ৰ কি আছিলে এই যে যুধিষ্ঠিৰে যে ৰাজসুই যজ্ঞ কৰিছিলে ৰাজসুই যজ্ঞৰ আচল বেদৰ মন্ত্ৰ কি আছিলে শিশুপালে কৃষ্ণক পৰা গালিখিনি আৰু সেই যজ্ঞৰ আহুতি কি আছিলে শিশুপালক চক্কৰে শিৰচ্ছেদ মানে যে সিদ্ধটো কোনে লগালে সিদ্ধটো লগালে জয় বিজয় ক'ত লগালে বৈকুণ্ঠ ধামত লগালে ভূমিত লগাই নাই উৎসটো দেখুৱাইছে আমাক সেইটো কাৰণে আমি কাৰোবাৰ কিবা এটা দুখ দেখিলে একেবাৰে সাপৰ নিচিনা হৈ উঠিব নালাগে হয়নে বাৰু কোনোবাজনে কৰা ভুলটো কিজনী কেতিয়াবা আমাৰ দ্বাৰো হয় হয়নে বাৰু গতিকে এটা সীমা আমিও সদায় ৰাখিব লাগে বৈৰীভাৱে চিন্তিব এতিয়া ফেৰ কবই নহয় সদায়ে স্বামীক মনত পেলাব কোনোদিন স্বামীক মনত নেপেলাকে থাকিব নালাগিব তেওঁলোকে বৰ লৈছে নহয় সিদ্ধগণৰ চৰণ চুই হে সিদ্ধগণ তোমালোক ব্ৰহ্মময় ব্ৰাহ্মণ দেৱতা আমি চিনি নাপালো তোমালোক ইমান শুদ্ধ আৰু পবিত্ৰ আমি বুজি নাপালো কিন্তু তোমালোকতো ব্ৰাহ্মণ কৰোণাময় কৃপাময় আমি যি অপৰাধ কৰিছো তোমালোকৰ চৰণত ধৰি এই অপৰাধৰ কাৰণে আমি ক্ষমা বিচাৰিছো তাই সিদ্ধগণে কি কৰি দিলে ক্ষমা কৰি দিলে মানে কিন্তু অভিশাপটো আগতে দি দিলেই ক্ষমা কেনেকে কৰিলে ঠিক আছে বাৰু অভিসম্পাদযুক্ত হলা কিন্তু তোমালোকক এটা পৰম সম্পত্তি দি পঠিয়াইছো জয়িতে তৈতে তোমালোকৰ জন্ম নহওক কিয় অহৰ্নিশে তোমালোকৰ স্বামীৰ নাম তোমালোকৰ মুখত থাকিব